এই নিৰানেপেৰা বৰষুণৰ ফলত যে আমাৰ ধলাগাঁও টুনে নদীৰ ওপৰত বানপানীৰ সৃষ্টি হয় আৰু এই বানপানী হোৱাৰ ফলত যিখন বাঁহৰ সাঁকো আছিল নদীৰ ওপৰত এই বাঁহৰ সাঁকোখন বানপানী উটাই লৈ গৈছিল যাৰ ফলত নেকি মানুহখিনিৰ যিটো যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈছিল মানুহখিনি বহুত কষ্টত দিন কটাবলগীয়া হৈছিল এইকেইদিন গতিকে জিলা প্ৰশাসনত আমি যোগাযোগ কৰিছিলোঁ জিলা প্ৰশাসনৰ জিলা উপায়ুক্ত মহোদয়ে সমস্যাটো তৎকালীনভাৱে সমাধান হোৱাকৈ আজি ইয়াত এখন নাৱৰ ব্যৱস্থা কৰিছে গতিকে আমি জিলা প্ৰশাসনক আমি উপায়ুক্ত মহোদয়ক এই সমস্যাটো তৎকালীনভাৱে সমস্যা সমাধান কৰা দিয়াৰ বাবে আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে এই সমস্যাবিলাক দীৰ্ঘদিনীয়া নহয় যাতে সেই সমস্যাবিলাক এই অঞ্চলত দীৰ্ঘদিনীয়া হৈ জীয়াই নাথাকে সমস্যাবিলাক অতি সোনকালে সমাধান হয় যিখন পকী দলং নিৰ্মাণ হ'বলগীয়া আছে এই পকী দলংখন যাতে অতি কম দিনৰ ভিতৰত নিৰ্মাণ হৈ উঠে আমি জিলা প্ৰশাসনৰ ওচৰত আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু আজি এই নাওখন দিয়াৰ বাবে যি মানুহক যি সহায় কৰিলে অহা যোৱা কৰাৰ কাৰণে যি নাওখন দিছে এই নাওখন দিয়াৰ বাবে জিলা উপায়ুক্ত মহোদয়ক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।